আগন্তুক দিনত কমতাপুৰ অটোনমাস কাউন্সিলৰ যি আমাৰ পৰিকল্পিত আমাৰ আঁচনিসমূহ ইতিমধ্যে যি ৰূপায়ণ হৈ গ'ল আৰু এতিয়া আগন্তুক 11 কোটি টকাৰ যি আঁচনি ইতিমধ্যে আমাৰ আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আগন্তুক আমি 22 আৰু 23 বৰ্ষৰ যি আমাৰ আঁচনি সেই আঁচনি খুব কম সময়ৰ ভিতৰতে আমি ৰূপায়ণ কৰিবৰ কাৰণে আমি আৰম্ভ কৰিম আৰু ইতিমধ্যে আমাৰ কমতাপুৰ অটোনমাস কাউন্সিলত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা আমাৰ নোডেল মিনিষ্টাৰ সৰ্দাৰ পি.জি. হাজৰিকা ডাঙৰীয়া আৰু বিভিন্ন তৰফৰ পৰা আমাৰ এই কমতাপুৰ অটোনমাস কাউন্সিলৰ কাৰণে আমাৰ নেক্সট বাজেট 15 কোটি টকা ইতিমধ্যে ধাৰ্য কৰিছে আৰু তাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এইবাৰ আমি এই 15 কোটি টকাৰ আমি 5টাকৈ আমি চকুত লোৱাকৈ আৰু ভাল এটা পৰিমাণৰ বাজেটত আমি এইবাৰ নৰনাৰায়ণ কলাক্ষেত্ৰ নিৰ্মাণৰ কথা চিন্তা কৰিছোঁ আমি বঙাইগাঁৱত এটা কমতাপুৰ গেষ্ট হাউচ নিৰ্মাণৰ কথা চিন্তা কৰিছোঁ আমি এইবাৰ বঙাইগাঁৱত আমাৰ বয়জ হোষ্টেল নিৰ্মাণৰ কথা আমি চিন্তা কৰিছোঁ আৰু ধুবুৰীত এটা চিন্তা কৰিছোঁ গোৱালপাৰাত এটা চিন্তা কৰিছোঁ এনেকুৱাকৈ আমি 5টাকৈ এইবাৰ আমাৰ পৰিকল্পনা আমি ইতিমধ্যে চিন্তা চৰ্চা কৰি আছোঁ আশা কৰোঁ যে নতুন বৰ্ষত তথা আগন্তুক বিহুৰ মুহূৰ্ততে আমি আমাৰ এই কমতাপুৰ অটোনমাস কাউন্সিলত 5টাকৈ উল্লেখযোগ্য আমাৰ কমতাপুৰ অটোনমাস কাউন্সিলৰ সিদ্ধান্ত গ্ৰহণ কৰি আমি কমতাপুৰ অটোনমাস কাউন্সিলৰ উন্নয়নৰ বা এই অঞ্চলত আমাৰ ভাষা কলা কৃষ্টি সংস্কৃতিসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আমি কিছু কাম কৰিবলৈ সক্ষম হ'ম গতিকে আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আগন্তুক দিনত আমি কমতাপুৰ অটোনমাস কাউন্সিলৰ তৰফৰ পৰা আমাৰ কমতাপুৰ অঞ্চল তথা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদবাসী ৰাইজলৈ আমি 5টা শুভবাৰ্তা দিব বিচাৰিছোঁ যে খুব কম সময়ৰ ভিতৰত আমি কমতাপুৰ অটোনমাস কাউন্সিলে আমি নৰনাৰায়ণ কলাক্ষেত্ৰ আমাৰ কমতাপুৰ গেষ্ট হাউচ আৰু আমাৰ বঙাইগাঁৱত হোষ্টেলৰ ব্যৱস্থা আৰু ধুবুৰীত ব্যৱস্থা আৰু গোৱালপাৰাত এই 5টাকৈ আমি ব্যৱস্থা এইবাৰ আমাৰ কমতাপুৰ অটোনমাস কাউন্সিলৰ তৰফৰ পৰা গ্ৰহণ কৰি ৰাইজক আমি বিহুৰ উপহাৰ দিম বুলি তথা বিশ্বৰৰ উপহাৰ দিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিম